কাৰ পত্নীয়ে কাৰ লগত ফটো মাৰিছে, কাৰ গাৰ্লফ্ৰেণ্ডে কাৰ লগত পাৰ্টি কৰিছে, কোনে কাক ক'ৰ পৰা গান গাব মাতিছে, আমি সেইবোৰ জানিব বিচৰা নাই। আমি কেৱল জানিব বিচাৰিছো জুবিন দাক কিয় মাৰিলে আৰু হত্যাকাৰীয়ে কেতিয়া শাস্তি পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাখিনি কোৱাৰ বাবে বেয়া নাপাব। আপুনি ফেচবুকত আহি কণ্টেন্ট ক্ৰিয়েট কৰাৰ জেগাত দেশখন চলাবলৈ চেষ্টা কৰক। এজন ভাল পিতৃয়ে যেনেকৈ নিজৰ সন্তানক গুৰুত্ব দিয়ে, নিজৰ সন্তানৰ বাবে জৰুৰী কি সেইটোত গুৰুত্ব দিয়ে, ঠিক তেনেকৈ এজন ভাল মুখ্যমন্ত্ৰীৰ এইটো দায়িত্ব দেশত বাস কৰি থকা মানুহসকলে কি বিচাৰিছে আৰু তেওঁলোকক কি লাগে সেইটোত গুৰুত্ব দিয়ক। কোৱাৰ বাবে বেয়া নাপাব, কেতিয়াবা আপোনাক মুখ্যমন্ত্ৰীতকৈ বেছি কণ্টেন্ট ক্ৰিয়েটৰ যেন লাগে। আগতে যেতিয়া আপোনাৰ পোষ্ট এটা পাওঁ তেতিয়া ভালদৰে মন দি চাওঁ, এতিয়া যেতিয়া আপোনাৰ পোষ্ট এটা পোৱা যায় তেতিয়া স্ক্ৰল কৰি দিয়া যায়। আজিকালি আপোনাৰ ভিডিঅ'বোৰ মুখ্যমন্ত্ৰী হিচাপত নহয়, আপোনাৰ পোষ্টবোৰ মুখ্যমন্ত্ৰী হিচাপত নহয়, আজিকালি আপোনাৰ পোষ্টবোৰ, আপোনাৰ ভিডিঅ'বোৰ কণ্টেন্ট ক্ৰিয়েটৰ হিচাপত চোৱা যায়। এটা কথা কওঁ, আপুনি বেয়া নাপাব, ৰাইজে প্ৰশ্ন কৰিলে উত্তৰ দিব লাগে, নাকি জেলত দিব লাগে। প্ৰতিদিনে ভাবো জুবিনদাৰ ন্যায় বিচাৰি আৰু ভিডিঅ' নবনাও, কিন্তু পৰিস্থিতি দেখি বাধ্য হৈ যাওঁ। সৰু মানুহ হয়তো ডাঙৰ কথা কৈ পালো, যদি মোৰ কথাখিনিত কিবা ভুল যেন পাইছে তেতিয়াহ'লে ক্ষমা কৰি দিব। ধন্যবাদ। জয় জুবিন দা, জয় অসম।